কংগ্ৰেছৰ দিনত কোনোবাই চাকৰি পালে কি হৈছিল আজি কংগ্ৰেছৰ দিনত মোৰ ঘৰৰ ওচৰত যদি কোনোবা এটা গ্ৰেড 4 চাকৰি পায় যদি গ্ৰেড 3 চাকৰি পায় এচিএস পায় বু বা কৰিছিলে কোনো মানুহ তাত খবৰ ল'ব নাছিলে মানুহে জানিছিলে যে ক'বাত যোগাৰ কৰিলে হয় কাবাক পইচা দিলে বিজেপিৰ দিনত চাকৰি পালে কি হয় আজিৰ দিনত যদি বিজেপিৰ দিনত এটা চাকৰি পাইছে এচিএস যে গাঁৱৰ মানুহে ৰভা দি ভোজ খায় বিধানসভাত কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক মানৱ ডেকাৰ কিন্তু সেই কংগ্ৰেছ দলে যাৰ দিনত এই কেলেংকাৰী সংগঠিত হৈছিলে জল পটকৈ সকলো কথা ওলাই আছে আৰু সেই কংগ্ৰেছ দলৰ সভাপতিজনে বিপ্লৱ শৰ্মাৰ দৰে এজন নিকা ন্যায়াধীশক তেওঁ বদনাম কৰিবলৈ কাৰণে বিভিন্ন ষ্টেটমেণ্ট বাহিৰত দিছে এপিএছচি কেলেংকাৰী ধনৰ বিনিময়ত চাকৰি ইত্যাদি ভিন্ন বিষয়বস্তুৰ সন্দৰ্ভত সোমবাৰে সদনৰ মজিয়াত গৰজি উঠিল লখিমপুৰৰ বিধায়ক মানৱ ডেকা যে জানে যে এই ল'ৰাটোৱে মেধাৰ ভিত্তিত পাইছে আৰু আপোনালোকে কয় দুৰ্নীতিৰ কথা আপোনালোকৰ মুখত শুনা পায় নেকি ৰাজ্যত সংঘটিত হোৱা বিভিন্ন কেলেংকাৰীত কংগ্ৰেছৰ হাত থকাৰ কথা আঙুলিয়াই বিৰোধীলৈ তীক্ষ্ণ বাক্যবান একালৰ কংগ্ৰেছী আৰু বৰ্তমানৰ বিজেপিৰ বিধায়ক মানৱ ডেকাৰ তাৰ মানে কি কংগ্ৰেছ দল দুৰ্নীতিৰ পৃষ্ঠপোষক কংগ্ৰেছ দল দুৰ্নীতিৰ পৃষ্ঠপোষক তেওঁলোকে জানিবই লাগে বাৰে প্ৰতি মুখ্যমন্ত্ৰী মহোদয় সেইদিনাখনো কৈছে যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন মই সদনত এই কাৰণে দিব বিচৰা নাছিলো যে তাতে তৰুণ গগৈ ডাঙৰীয়াৰ গোটেই কুকৃতিখিনি জল পটকৈ আছে কংগ্ৰেছ দলে মানুহ চাই চাকৰি দিয়ে এপিএছচি কেলেংকাৰীৰ মূলতে কংগ্ৰেছ দল লগতে নাৰী দেহৰ বিনিময়ত এপিএছচিৰ চাকৰি দিয়া হৈছিল ইত্যাদি বহুকেইটা বিস্ফোৰক অভিযোগ বিধায়কগৰাকীৰ ইমান পৰ্যন্ত কৈছিলে যে অসমীয়া ছোৱালীৰ সতীত্ব হৰণ কৰা হৈছিলে ৰাকেশ পালৰ দিনৰ চাকৰি বিনিময় তাতকে বেয়া কথা আছে নেকি আপোনালোকে কওকচোন ইয়াৰ উপৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা কাজিয়াৰ কাৰণ জনালে মানৱ ডেকাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেয়াও পাই মই সুধি লোৱা নাই মই নিজে সাক্ষী আছিলো মুখ্যমন্ত্ৰী মহোদয় আৰু তৰুণ গগৈ ডাঙৰীয়াৰ মাজত কাজিয়াৰ আন এটা কাৰণ আছিলে মেধাৰ ভিত্তিত নিযুক্তি দিয়া যেতিয়া সৰ্বশিক্ষাৰ অধীনত মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ লিডাৰশ্বিপক লগ কৰিছিলে সেই সময়ত কপিল সিব্বল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আছিলে মই আছিলো প্ৰায় 20,000 পোষ্ট টেটৰ অধীনত চেংচন দিবলৈ সেই সময়ত কপিল সিব্বল ডাঙৰীয়াক অনুৰোধ জনাই চেংচন কৰি আনিছিলে আৰু তাতে ক্ষুণ্ণ হয় যে কিয় এমএলএ মন্ত্ৰীৰ জৰিয়তে মই দিব নোৱাৰিম বুলি তৰুণ গগৈ ডাঙৰীয়াই সোণাপুৰৰ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিলে ৰেকৰ্ডত আছে আপোনালোকে চাব পাৰে আজি সেইজন মুখ্যমন্ত্ৰীৰ ওপৰত কুৱেশ্যন কৰে বিজেপিয়ে মেধাৰ ভিত্তিত চাকৰি দিয়ে লাখ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিছে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি এইদৰে কংগ্ৰেছক তুলাধনা কৰিলে মানৱ ডেকাই এখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ ইয়াত কোনো ছেকেণ্ড ডিভিজনে ফাৰ্ষ্ট ডিভিজনক অতিক্ৰম কৰি চাকৰি পোৱাৰ ব্যৱস্থা নাই যি কোনোবা আন্দোলনকাৰী নেতাই হওক সি কোনোবা মন্ত্ৰীয়ে হওক সি কোনোবা বিধায়কে হওক বা ডাঙৰ মানুহে হওক ধন্যবাদ থেংক ইউ ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিভি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592